নমস্কাৰ মই ৰক্তিবা শইকীয়াৰ আপোনালোকে চাই আছে ভিজন টাইম অসম এই মুহূৰ্তত লৈ আছো আন এটা গুৰুত্বপূৰ্ণ খবৰ জুৰিয়াত নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড কোনো দুৰ্বৃত্তই জ্বলালে এখন বিদ্যালয় আৰু বিদ্যালয়খনৰ এটা অংশ সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈছে আমি মুহূৰ্তত জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো জুৰিয়াত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে নিশা দুৰ্বৃত্তই জ্বলালে বিদ্যালয় জুৰিয়াৰ কান্ধুলিমাৰী স্থিত জ্ঞান বিকাশ বিদ্যাপীঠ নামৰ বেচৰকাৰী বিদ্যালয়খনত নিশা দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ ফলত বিদ্যালয়খনৰ গৃহৰ এটা অংশ ভস্মীভূত হয় স্থানীয় ৰাইজে নিশাই তৎপৰতাৰে জুই নিৰ্বাপন কৰাত কথমপি বিদ্যালয়খন বিশেষ ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে কোনে কি কাৰণত বিদ্যালয়খন অগ্নি সংযোগ কৰি এইদৰে ধ্বংসৰ চেষ্টা চলে সেয়া অদ্যাপিও পোহৰলৈ অহা নাই আৰু ঘটনাস্থলীত দগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আমি জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰ জুৰিয়াত নিশা সংঘটিত হৈছিল এক ভয়ংকৰ অগ্নিকাণ্ড আৰু নিশা কোনো দুৰ্বৃত্তই জ্বলাইছিলে বিদ্যালয়খন আৰু জুৰিয়াৰ কানুলিমাৰ স্থিত জ্ঞান বিকাশ বিদ্যাপীঠ নামৰ বেচৰকাৰী বিদ্যালয়খনত নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত বিদ্যালয়খনৰ গৃহৰ এটা অংশ সম্পূৰ্ণৰূপে ভস্মীভূত হয় স্থানীয় ৰাইজে নিশাই তৎপৰতাৰে জুই নিৰ্বাপন কৰাত কথমপি বিদ্যালয়খনৰ বিশেষ ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে কোনে কি কাৰণত বিদ্যালয়খনত অগ্নি সংযোগ কৰি এইদৰে ধ্বংসৰ চেষ্টা চলালে সেয়া অদ্যাপিও পোহৰলৈ অহা নাই আৰু ঘটনাস্থলীত দগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে মানে এটা দুৰ্নীতিকাৰীয়ে জ্বলাইছে এইটোতো আৰু কি ক'ম বেয়া মানুহে জ্বলাইছে ভাল মানুহে এটা শিক্ষা অনুষ্ঠান জ্বলাব নোৱাৰে যদি তাৰ ব্ৰেইন আছে এটা শিক্ষা অনুষ্ঠানক তেওঁ আঘাত কেতিয়াও নকৰে গতিকে শিক্ষা অনুষ্ঠানৰ শত্ৰু সেইবিলাকে যিবিলাক জাতিৰ শত্ৰু সেইবিলাক মানে প্ৰশাসনক এইটোৱে ক'ম যে আমাৰ এই প্ৰটেকশ্যন দিব লাগে আমাৰ শিক্ষা অনুষ্ঠানক প্ৰটেকশ্যন দিব লাগে আৰু যিসকলে দুৰ্নীতি কৰিছে তেওঁলোকক কঠোৰ শাস্তি দিব লাগে এই অঞ্চলত বহুত দীৰ্ঘদিন ধৰি এটা সমস্যা আছিল যে ইয়াত কোনো প্ৰাইভেট স্কুল নাই গভৰ্ণমেণ্ট স্কুল যিখন আছে সেইখনৰ স্কুলত এডমিশ্যনৰ অভাৱ হৈ যায় সেইকাৰণে ৰাইজে এটা আলোচনা কৰি যে ইয়াত এটা স্কুলৰ দৰকাৰ সেই মৰ্মে স্কুলখন স্থাপিত হৈছে কিন্তু দুখৰ বিষয় আজি ৰাতি অনুমান 3টা 3:30 মান বজাত কোনো দুৰ্বৃত্ত দলে স্কুলখন জ্বলাই দিবৰ কাৰণে চেষ্টা কৰিছিল সৌভাগ্যক্ৰমে স্থানীয় ৰাইজে কথাটো গম পায় এটা ৰুম জ্বলিছে গম পাই লগে লগে মানুহে নিজৰ প্ৰচেষ্টাত জুই নুমাবলৈ সক্ষম হয় মই প্ৰশাসনৰ ওচৰত এটাই দাবী জনাওঁ আৰু আৰক্ষী অধীক্ষক মহোদয়ক এটা দাবী জনাম যে এই গাঁওখন বহুত ভাল এখন আদৰ্শ গাঁও হিচাপে পৰিচিত আছিল ইয়াত কোনো ধৰণৰ কুকৰ্ম বা চুৰি ডকাইতিৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ হেৰি নাছিল কিন্তু আজি বিগত 2 মাহ ধৰি এই অঞ্চলটো বহুতকেইটা ঘটনা হৈ গৈছে ইয়াৰ লগতে কান্দুলিমাৰী শ্ৰীৰাজ্য উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কম্পিউটাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ চুৰি কাণ্ড সংঘটিত হৈছে ফোন কৰাৰ পিছত শুনিলোঁ যে স্কুলটো কোনোবাই দুৰ্বৃত্তই মানে জুই লগাই গুচি গৈছে পিছত গাঁৱৰ মানুহকেইটাই জুইটো নুমুৱাইছে ৰাতিপুৱা আমি আহি চাইছোঁ যে স্কুলটো আপোনাৰ এটা কোঠালি জ্বলি